আপোনালোকে মন কৰিব যে আসলে কামটো কৰিব লাগিছিল সৰকাৰি বিভাগে বা বিভাগীয় কৰ্তৃপক্ষই কিন্তু কৰিছে ৰাইজে আজি আসলতে খুব এটা লাজৰ বিষয় যে তিতাবৰ যেটো ঠেঙাল মিউজিয়াম আছে ইফালে আপোনাৰ জৱাহৰ নৱোদয় বিদ্যালয়খন আছে কেন্দ্ৰীয় বিদ্যালয় আৰু তিতাবৰ নৱালী আৰু গৰালী সংযোগিতা মূল পথ আৰু এই ঠেঙাল মিউজিয়ামলৈ বিধানসভা নিৰ্বাচনৰ সময়ত শ মন্ত্ৰী আহি গ'ল কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা আৰম্ভ কৰি মন্ত্ৰী বিধায়কে অহা যোৱা কৰি এই ৰাস্তাতে কৰি আছিলে আৰু কালি পৰখিও আহি পেলাই কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা আৰম্ভ কৰি মন্ত্ৰী বিধায়ক এই ৰাস্তাত অহা যোৱা কৰিছে লগতে এই যিখন জৱাহৰ নৱোদয় বিদ্যালয় আছে কেন্দ্ৰীয় বিদ্যালয়খনলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিবলৈ আহে আৰু এই দুইটা অনুষ্ঠানৰ মূল সংযোগী পথ হৈছে এইটোৱে আৰু এই পথটোত আপোনাৰ আচলতে ঠায়ে ঠায়ে বৃহৎ গাঁতৰ সৃষ্টি হৈছে আৰু আমি য'তে বৰ্তমান উপস্থিত আছোঁ এই ৰাস্তাটো আচলতে প্ৰায় একাঠুমান বোকা আৰু একাঠুমান পানী হৈ যায় আৰু যিটো কাৰণে কেইবাটাও ইতিমধ্যে আপোনাৰ এক্সিডেণ্ট হৈছে দুৰ্ঘটনা হৈছে লগতে ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ পথচাৰী যোৱাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয় আৰু এই ৰাস্তাটো নিৰ্মাণ কৰিবৰ কাৰণে আচলতে গাঁৱৰ ৰাইজে আৰু গাঁৱৰ যুৱকবৃন্দই গাঁৱৰ ৰাইজে বিভিন্ন সময়ত আচলতে PW বিভাগক অনুৰোধ কৰিছিলে তথাপিও তেওঁলোকে কিন্তু কোনো ধৰণৰ সুফল প্ৰদান নকৰিলে অৱশেষত গাঁৱৰ ৰাইজ অতিষ্ঠ হৈ স্থানীয় যুৱকসকলৰ উদ্যোগত আজি শ্ৰমদান কাৰ্যসূচী গ্ৰহণ কৰিছে লগতে দেখা পাব যে ইয়াতে স্থানীয় যুৱকসকলে গাঁৱৰ ৰাইজে গাঁঠি ধন ভাঙি পেলাই ইয়াতে যিটো ডাঙৰ গাঁত আছে বৃহৎ গাঁত আছিলে যিটো গাঁতত বিভিন্ন ধৰণৰ দুৰ্ঘটনাৰ সৃষ্টি হৈছে লগতে কেইবাজনো ব্যক্তিৰ হাতৰ পৰা ভৰি ভঙাৰ এটা মানে খবৰ আছে আচলতে অৱশেষত গাঁৱৰ ৰাইজ যেতিয়া অতিষ্ঠ হৈ পৰিলে আচলতে বাৰিষা সমাগত আহি পৰিলে সেইকাৰণে তেওঁলোকে নিজস্ব গাঁঠি ধন ভাঙি শ্ৰমদানে আজি এই গাঁতটো পুৰাবলৈ বাধ্য হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত